हेलो फ्रेंड मोर अन्य এটা ভিডিঅ' লগাবলৈ চামনাইছোঁ আৰু আজি গাড়ী চুকত কাম আছে ফৰ চিলিঙৰ চাই থাকক আজি ভিডিঅ'টো আৰু ফৰ চিলিং আৰম্ভণিৰ পৰা শেষলৈ কেনেকৈ লগা হয় চাই থাকিব ভিডিঅ'টো আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব তেতিয়ালৈ এতিয়া কামত ধৰোঁগৈ আৰু পোনপ্ৰথমে আমাক লেভেল পাইপ লাগিব লেভেল পাইপে ধুনীয়াকৈ আমি লেভেলটো মিলাই ল'ব লাগিব কিমানটো তলত আৰু কিমানটো ওপৰত দিয়া হয় প্ৰথমতে লেভেলটো মিলাই লওঁ ধুনীয়াকৈ লেভেলটো মিলাই ল'লোঁ আৰু এইখিনি হৈছে পাৰ্টিশ্যনৰ যোনবোৰ বস্তুখিনি ইয়াৰ কালাৰটো বেলেগ লগাব দিছে সেইটো কাৰণে বেলেগ অনা হৈছে আৰু আপোনালোকক কেনেকুৱা ধৰণৰ কালাৰ লাগে জনালেও হয় আপোনালোকৰ যদি বগা লাগে বা ব্লেক লাগে চকলেট কালাৰ লাগে কেনেকুৱা লাগে তেনেকুৱা পাব আৰু এইখিনি আজি লগাম আমি আৰু আমাক বিশেষকৈ আৰু এটা বস্তু প্ৰয়োজন হয় আমাৰ চুটাৰডাল তো ৰং কৰিবলগীয়া হয় কাৰণ ৱালত মৰা হয় ন সেইটো কাৰণে ৰংটো ধুনীয়াকৈ মিলাই লৈছোঁ আৰু এইখিনি বস্তুখিনি ইয়াত গোটেইখিনি আছে আৰু এইটো পিছফালে অলপ তাগৰা হয় ভাল হয় মানে ভাল কোৱালিটিৰ আৰু এইটো হৈছে ৰুম এই ৰুমটোতে আজি হ'ব এইটো এটা আছে আৰু আছে ৰুম তো ডাঙৰ হয় আৰু সৰু ৰুম এটা আছে তো আজি চাই থাকক আমি ফ্ৰেমটো কেনেকৈ ফিটিং কৰোঁ আৰু আমাক আৰু এটা সঁজুলি লাগে এই ঘৰটোৰো সুবিধা হয় মানে ওপৰত কাম কৰিবলৈ আৰু এইফালে ধুনীয়াকৈ লেবেল মিলাই ল'লোঁ আৰু এতিয়া আমি চুটা দি ধুনীয়াকৈ পোনকৈ মাৰি ল'ম আৰু তাৰ পোনতে যি ছেকশ্যন আছে ছেকশ্যনবোৰ লগাম আৰু এইপিনে ধুনীয়াকৈ চুটা দি মাৰি লৈছোঁ 4 স্কোৱাৰটো ফাইনেলি হৈ গৈছেগৈ মাৰি পিনে তাৰ তেতিয়া যি আমাৰ ছেকশ্যন আছে ছেকশ্যনটো মাৰিম আৰু তাৰপিছত পাৰ্টিশ্যন এটা এটাকৈ লগাই যাম আৰু আমাক গিল মেচিন লাগিব গিল মেচিন ৱালত এটা কৰি পিনে মাৰিব লাগিব আৰু এতিয়া ওপৰত উঠি পিনে লগাই যাওঁ আৰু এইটো হৈছে ছেকশ্যন আৰু মেচিনে ধুনীয়াকৈ বাট কৰি লৈছোঁ আৰু তাত স্ক্ৰু PVC লগাই পিনে এইটো গজাল চাইডত স্ক্ৰু PVC হয় এনেকৈ মাৰি দিছোঁ আৰু এটা চাইডত দুটাকৈ মাৰিবলগীয়া আছে কাৰণ ইয়াত ডিজাইন হ'ব তো যদি নেকি প্লেনকৈ লাগে তেন্তে এটা লেভেলত মাৰিলে হ'ল আৰু ইয়াত কাৰণ ডিজাইন বহিব সেইটো কাৰণে দুটা পাৰ্টকৈ মাৰিবলগীয়া আছে আৰু এইটো হৈছে পাতিটো এইটো ডাঠো হয় আৰু কোৱালিটিও ভাল কালাৰটো ভালেই হয় এইটো বিশেষকৈ পানী পৰিলেহে বেয়া হয় এনেকৈ বহু বছৰ যায় আৰু এইটো আজিকালি প্ৰায় লগাইছে সকলো ঘৰতে বুলি ক'ব পাৰি টাউনৰ প্ৰায়বোৰ ঘৰতে লগাই এইটো আপোনালোকেও লগাব পাৰে আৰু প্ৰথমে আমি ধুনীয়াকৈ 4 স্কোৱাৰটো মাৰি লৈছোঁ আমাৰ যি বিট আছিল আৰু 2 নম্বৰতে স্ক্ৰু মাৰি লৈছোঁ তো পাতি হয় পাতি ধুনীয়াকৈ স্ক্ৰু মাৰি টাইট কৰি দিছোঁ এতিয়া ইয়াৰ পৰা কেনি মানে হিলাহিলি নহয় আৰু এইটোৱে গোটেই চিলিংখন ৰখাই দিয়ে যি স্ক্ৰু আছে এনেকৈয়ে ৰখাই আৰু পিনে চব হৈ গ'লকৈ লগাই পিনে পাতিটো আৰু তাৰ ওপৰত যাব বিট এইটো ওপৰৰ পৰা লাগিব ই টানি থাকিব মানে ইয়াৰ ওপৰত আৰু এটা লাগে L বুলি কয় Lটো ধুনীয়াকৈ লগোৱা হয় এইটোৰ ওপৰত ধুনীয়াকৈ বিটটো মাৰি দিছোঁ তাৰ ওপৰত বিটটো মাৰি এইটো আৰু টান কৰি আছে আৰু এইটো হৈছে Lটো অলপ চেপেটা কৰি ল'ম প্ৰথমতে চেপেটা কৰি পিনে ওপৰৰ পৰা টানা যাব ইয়াৰ চাইজটো ভালেই হয় চেপেটা কৰি লোৱা আছে আৰু ওপৰৰ পৰা চাব ওপৰৰ পৰা এনেকৈ মৰা হয় ওপৰত যি ৰড আছে কিছুমানে কাঠ দিয়া থাকে যি থাকে মানে সুবিধা হয় তাৰপৰা নহ'লেও আমাৰ যি বেলেগ আছে মানে নট তেনেকৈ পাইছে কিনে ফাচনা বুলি কয় ফাচনা লগোৱা হয় আৰু তাৰপৰা এইটোৱে টানি থাকে মানে চিলিংখন তললৈ ডাউনকৈ নাহে ওপৰৰ পৰা ধুনীয়াকৈ টানকৈ লাগি থাকে আৰু সমানত কাটি দিয়া হৈছে আৰু ইপিনে গোটেইখিনি প্ৰায় হৈ গৈছেগৈ ওপৰৰ যোনটো যদি নেকি এইটো এটা মানে ডিজাইন দিয়া নাযায় তেন্তে এনেকৈ লগোৱা হয় কিন্তু ইয়াত ডিজাইন দিয়া যাব যে সেইটো কাৰণে তলত আৰু এটা পাইপ বনাব লাগিব আৰু এতিয়া নেক্সট পাৰ্টটো বনাওঁ
আৰু আমাৰ যি এল আছিল চেপেটা কৰি লৈছিলোঁ, এইখিনি ধুনীয়াকৈ কাটি লৈছোঁ, কাৰণ ওপৰৰ পৰা এনেকৈ টানা দিয়া যায় এটা লেভেলতে মানে তলত ডিজাইন বহিবতো, সেইটো কাৰণে ইয়াত আৰু এটা ছেকশ্যন বহিব, দুটা পাৰ্ট হ'ব। প্ৰথমে ধুনীয়াকৈ এনেকৈ লগাই লৈছোঁ আৰু তলত আকৌ পুনৰ পাতি হ'ব, কাৰণ দুটা পাৰ্ট হ'বতো। এনেকৈ পাতি আকৌ পুনৰ মাৰি দিয়া হৈছে। তলতো এখন বৰ্ড নামি আৰু প্ৰায় হৈ গ'লগৈ, আৰু এটা চাইড আছে এইটো লগাই, এইটো হ'ল। আৰু ফ্ৰেমটো কেনেকুৱা হৈছে চাওকচোন। সকলোখিনি হৈ গ'ল, এতিয়া মাত্ৰ বৰ্ড লগাব লাগিব ৱাৰিং কৰি পিনে। কেনেকৈ লাইট লগাই তেওঁলোকে জনাব। আৰু যদি ফ্ৰেমটো ভাল লাগিল তেন্তে মোৰ ভিডিঅ'টো লাইক এটা কৰি যাব আৰু কমেণ্ট এটা দি যাব, আৰু আপোনালোকৰ যদি প্ৰয়োজন হয় তেন্তে জনাব। এবাৰ চাই লওক ভালকৈ কেনেকুৱা লাগিছে ডিজাইনটো। আৰু নেক্সট ভিডিঅ' পাই থাকিব চিলিং লগোৱাৰ বৰ্ড। আজিলৈ ইমানেই।